এগৰাকী ছোৱালী যেতিয়া বোৱাৰী হয়, শহুৰৰ ঘৰৰ মানুহবোৰৰ লগত খুব সাৱধানে চলিবলগীয়া হয়। তথাপিও কেতিয়াবা ক'ব নোৱাৰাকৈ ভুল হৈয়ে যায়। বন্ধু বান্ধৱীসকল, তেনে এটা কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে কাহিনীটো শেষলৈকে শুনিব। আত্ম অভিমান। নতুন কইনাই কিমান সতৰ্কতাৰে চলিব লাগে বাৰু? যিমানখিনি সতৰ্কতাৰে চলিব লাগে, সিমানখিনি সতৰ্কতাৰে চলাৰ পাছতো যে ক'ৰবাত খুঁত ওলায়, তাক পাছতহে গম পালোঁ। কইনা হৈ থাকোঁতেই এদিন পুৱা জলপান দিয়াৰ পৰত মোৰ স্বামীৰ সৈতে শহুৰৰ সাধাৰণ কথা এটা লৈ কথাৰ কটাকটি হৈছিল। কাৰণটো কি আছিল মই পাহৰিলোঁ যদিও সেয়া যে নিতান্তই সাধাৰণ কথাহে আছিল, সেয়া মোৰ মনত আছে। খোৱাৰ পৰত অশান্তি লাগিল আৰু শহুৰক ক'ব নোৱাৰি স্বামীকেই ক'লোঁ, হ'ল আৰু দিয়া, সাধাৰণ কথা এটাতে কিমাননো ফেচফেচাই থাকা। মই কথাষাৰ কোৱাৰ পাছত দুয়ো শান্ত হৈছিল আৰু ময়ো ঘৰৰ আন কামত ধৰিলোঁ। এইখিনিতে কৈ থওঁ যে মোৰ বিয়া মই ঠিক কৰা মতে হৈছিল। অৰ্থাৎ আমি ভাল পাই বিয়া হৈছিলোঁ। শহুৰৰ ঘৰ গাঁৱত আছিল যদিও মোৰ মানুহজনক মই পূৰ্বতে পোৱাৰ দৰে এজন বন্ধুৰ ৰূপত পাব বিচাৰিছিলোঁ, যিটো এই গাঁৱলীয়া পৰিৱেশত মুঠেই সম্ভৱ নাছিল। আৰু বোধ কৰোঁ মোৰ স্বামীও এই বিষয়ত সিমান আগ্ৰহী নাছিল। যি কি নহওক, পুৱাই সংঘটিত হোৱা ঘটনাটোৰ দিনাই আবেলি তেওঁ ক'ৰবালৈ যাবলৈ ওলাই কাপোৰ পিন্ধিছিল। ঘৰখনত বেছি মানুহ নাই যদিও মই তেওঁক বিচৰা মতে সেইদিনা কাষত নাপাইছিলোঁ। দিনটোৰ সৰহখিনি সময় তেওঁ ঘৰৰ বাহিৰতে থাকিছিল আৰু ঘৰত থকা সময়খিনিও তেওঁ ঘৰৰ আন মানুহখিনিৰ ওচৰতে কটাইছিল। তেওঁক ক'বলগীয়া বিশেষ কথা এটা ক'বলৈকো মই সুযোগ পোৱা নাছিলোঁ। তেওঁ ক'ৰবালৈ যাবলৈ ওলোৱা দেখি মই অতি আগ্ৰহে সুধিছিলোঁ, ক'লৈ যোৱানো? কাপোৰ পিন্ধাৰ সময়খিনিয়ে মাথো তেওঁ আমাৰ কোঠাত থাকিব। এইখিনি সময়তে কিবা অলপ কথা ক'ব পাৰোঁ নেকি, এই আশাতে মই কথাষাৰ সুধিছিলোঁ। তেওঁ ঘৰত থাকি মোৰ ওচৰত নাথাকিলেও তেওঁ যে মোৰ আশে পাশেই ক'ৰবাত সুশৰীৰে উপস্থিত আছে, এই কথাটোৰে মোৰ মনটো ভৰাই ৰাখিছিল। তেওঁক মই সঁচাকৈ বৰ ভাল পাইছিলোঁ। অনবৰতে যেন তেওঁৰ কথা শুনি থাকিম, তেওঁৰ ওচৰে ওচৰে থাকিম। সেয়া মোৰ কেনেধৰণৰ ভালপোৱা আছিল মই কাকো বুজাব নোৱাৰোঁ। কিন্তু মোৰ প্ৰশ্নৰ উত্তৰত তেওঁ যিষাৰ কথাহে ক'লে, শুনি মোৰ এনে লাগিল যেন ক'ৰবাত বোমা ফুটি মোৰ নিচেই আপোন কোনোবা এজন ঢুকাল আৰু মই তাৰ খবৰহে শুনিলোঁ। তেওঁ হেঙাৰৰ পৰা চাৰ্টটো নমাই আনি কৈছিল, তোমাৰ কি দৰকাৰ? তথাপি মই ভাবিছিলোঁ তেওঁ হয়তো কথাষাৰ নিতান্ত ধেমালিতে কৈছে আৰু লগে লগে মোৰ ফালে ঘূৰি চাই দুষ্টালি ভৰা হাঁহিটো মাৰিহে ওলাই যাব। কিন্তু নহয়, তেওঁ ৰুক্ষ মাতেৰে তেওঁৰ উত্তৰ দিছিল। তেনে কঠিনতা প্ৰদৰ্শন কৰি তেওঁ দপদপাই কোঠাটোৰ পৰা ওলাই গৈছিল। ক্ষুব্ধ বিমূৰ হৈ মই বিচনাৰ কাষতে মজিয়াত বহি পৰিছিলোঁ। থিয় হৈ থকাৰ শক্তিও যেন মোৰ নোহোৱা হৈছিল। এয়া যেন মোৰ প্ৰিয়তম পুৰুষজন মাত্ৰ 14-15 দিন আগতে বিয়া কৰাই আপোন কৰি লোৱা মোৰ মানুহজনে কৈছে। বিয়াৰ আগতে 5-6 বছৰ ধৰি মিঠা কথা কৈ অহা মানুহজন জানো এইজনে? অলপ সময়ৰ পাছতে পাহৰি এৰি যোৱা চশমা আৰু ঘড়ী নিবলৈ কোঠালৈ সোমাই আহি মোক তেনেকৈ বহি থকা দেখিও তেওঁ কোনো ভাৱান্তৰ প্ৰকাশ নকৰিলে। ধুমুহাৰ গতিত আহিল আৰু এবাৰ মোলৈ এপলকৰ বাবে চাই বস্তুকেইটালৈ ওলাই গ'ল। সেই চাৱনিতো একো নাছিল। দয়া, মায়া, মমতা সকলো যেন শেষ। অতি সাধাৰণ 3টা শব্দৰ এটা বাক্য, অথচ সেইটোৱে মোক এনেদৰে কাহিল কৰিব পাৰিছিল বুলি ভাবিলে এতিয়া আচৰিতেই লাগে। কিন্তু তেনেকৈ মোক বিহ্বল কৰি পেলোৱাৰ কাৰণো আছে। একমাত্ৰ মোৰ বাছনি আৰু ইচ্ছামতে হোৱা আমাৰ বিয়াখনত মা দেউতা বা আমাৰ বংশ পৰিয়ালৰ কাৰোৰে সন্মতি নাছিল। মাত্ৰ এই মানুহজনক পাবৰ বাবেই বিয়াৰ আগত 5-6 বছৰ মই অশেষ কষ্ট সহ্য কৰিছিলোঁ। নানা প্ৰলোভনকো দৃঢ়তাৰে ত্যাগ কৰি মোৰ মানুহজনৰ বিশ্বাস জীয়াই ৰাখিছিলোঁ। শেষত মোৰ ঘৰখনে মান্তি হৈছিল। মোৰ জেদৰ ওচৰত হাৰ মানি সামাজিকভাৱে মোক এওঁৰ হাতত অৰ্পণ কৰিছিল। তেওঁক যে মই ভাল পাওঁ, তেওঁক বা আনক বুজোৱাৰ দৰকাৰ নাই। মই ভগৱানৰ ওচৰত তেওঁক ভিক্ষা মাগিছিলোঁ। কি হৈছিল মোৰ? কিহৰ বাবে তেওঁৰ প্ৰতি ইমানকৈ আকৰ্ষিত হৈছিলোঁ? তেওঁতো অসামান্য ৰূপৱান নহয়, অসাধাৰণ পদবীও তেওঁৰ নাছিল কোনো উল্লেখযোগ্য চাৰিত্ৰিক বৈশিষ্ট্য। তেন্তে ক্ষীণ বগা সুস্বাস্থ্যৰ এমূৰ ভৰ্তি চুলিৰে এজন মজলীয়া চৰকাৰী চাকৰিয়াল। ঘৰ গাঁৱত, ঘৰুৱা অৱস্থাও বৰ ভাল নাছিল। কিন্তু মোৰ ভাৱ হৈছিল এইবোৰৰ মাজতে যেন মোৰ বাবে কিবা এটা আছে। তেওঁ যেন মোৰ বাবেই। মোৰ ভাৱ হৈছিল কেনেবাকৈ যদি আমি দুয়ো মিলিত হ'ব নোৱাৰোঁ, তেন্তে আমাৰ জীৱন দুটা যেন আধৰুৱা হৈ ৰ'ব। মই কাকো বুজাব নোৱাৰিম। মোৰ অন্তৰত তেওঁৰ বাবে কেনে এক পবিত্ৰ আসন পতা আছিল। সামান্যতম অপবাদৰ চেকা লাগিলে সেয়া সঁচাই হওক লাগিলে তেওঁৰ গাত পৰাটো মোৰ সহ্যৰ বাহিৰত আছিল। তেনে পৰিস্থিতিত মই নিজৰ গাত দুখ জাপি লৈও তেওঁক ৰক্ষা কৰিছিলোঁ। তেনে কৰিবলৈ যাওঁতে মোৰ বহুত কষ্ট হৈছিল, কিন্তু তাতে যেন কিবা এটা সুখ আছিল।
বিয়াৰ আগতে তেওঁৰ কথা ভাবিলে আনন্দ অনুভৱ কৰিছিলোঁ। মোক যে এজন কোনো সামাজিক বন্ধন নথকা মানুহে ভাল পায়, এই কথাটোৱে মোক সদায় পুলকিত কৰি ৰাখিছিল। আৰু এই আনন্দৰ আগতে মোক আমাৰ সম্পৰ্কটোৰ বাবে আনে জাপি দিব খোজা অপবাদ, গালি সপনিবোৰ তুচ্ছ যেন লাগিছিল। যিমানে বিয়াৰ বাবে দেৰি হৈছিল, সিমানে মই আঁতৰ হৈ উঠিছিলোঁ। দৈহিক কামনাত নহয়, মনৰ তাৰণাত। আমাৰ মনৰ সম্পৰ্ক স্থাপন হোৱা 5-6 বছৰ হ'লেও মই কোনো কথাতে তৃপ্ত হোৱা নাছিলোঁ। ছায়া মৰীচিকাৰ দৰে মই মাজে সময়ে তেওঁক লগ পাইছিলোঁ। কেতিয়াও হৃদয় উজাৰি কথা কোৱাৰ সুযোগ সুবিধাও পোৱা নাছিলোঁ। বিয়াৰ আগতে তেওঁক অন্ততঃ এবাৰ কাষত পোৱা, তেওঁক হেঁপাহ পলুৱাই চোৱাৰ কি যে এক দুৰ্বাৰ হেঁপাহ আছিল, মই কাকোৱে বুজাব নোৱাৰিম। কিন্তু বিয়াৰ পাছৰে পৰা মোৰ হেঁপাহত যেন বাধা পৰিল। আৱেগবোৰ স্তব্ধ হৈ ৰ'ল। ৰ'ব খোজা নাছিল, ৰ'বলৈ বাধ্য কৰালে মোৰ মানুহজনে। আগতে তেওঁক কেতিয়াও কাষত পোৱা নাছিলোঁ, সেইবাবে তেওঁৰ স্বভাৱ বা আচৰণ আদিৰ বিষয়ে জনাৰো উপায় নাছিল। মই তেওঁক দেখিছিলোঁ আৰু তেওঁৰ চিঠি পাইছিলোঁ। দেখা আৰু চিঠিৰ সংবেদনশীল ভাষাৰ মাজত মই মনে বিচৰা মৰমীয়াল মানুহজনক বিচাৰি পাইছিলোঁ। মই তেওঁৰ পৰা আন একো আশাও কৰা নাছিলোঁ, মাত্ৰ বিচাৰিছিলোঁ এবুকু মৰম, সঁচা মৰম, যাৰ দ্বাৰা মই মোৰ মনৰ শূন্যতা ভৰাই দিব পাৰিম। তেওঁৰ সুঠাম বাহু আৰু বহল বুকুত মূৰ থৈ স্বৰ্গীয় শান্তিত জিৰণি ল'বলৈ মোৰ অশান্ত মনে হাহাকাৰ কৰিছিল। তেওঁৰ পৰা মই মাত্ৰ মৰম আৰু ভালপোৱা বিচাৰিছিলোঁ। তাৰ বিনিময়ত সংসাৰ যিকোনো কামেই কৰি যাবলৈ মই প্ৰস্তুত হৈছিলোঁ। তেওঁক মোৰ মনৰ মাজতে অতি প্ৰেমময়, মৰমীয়াল ৰূপত সজাইছিলোঁ আৰু মোৰ সেই ধাৰণাৰ বোধ হয় সিদিনাৰ সেই সামান্য কথাষাৰতে পোৱা অসামান্য কষ্টৰ কাৰণ। মই যদি তেওঁক তেনে মৰমীয়াল পুৰুষৰ ৰূপত নসজালোহেঁতেন, তেওঁৰ তেনে ব্যৱহাৰত মই চাগে ইমান দুখ নাপালোহেঁতেন। কিন্তু আগতে তেওঁৰ এনে ৰুক্ষ স্বভাৱৰ কথা মই অনুভৱ নকৰিলোঁ কিয়? তেওঁ মোক এবাৰো নজনালে কিয় যে বিয়াৰ পিছত তেওঁ মোৰ স্বামীহে হ'ব, প্ৰিয়তম পুৰুষ নহয়? হাই, আশা, সিদিনা মোৰ ভাৱ হৈছিল, মোৰ যেন বিয়া নোহোৱা হ'লেই ভাল আছিল। মনেৰে বৰণ কৰা পুৰুষজনক মনেৰে ভাল পাই চিৰদিন কটাই দিব পৰা হ'লে। সেইদিনা সময় যোৱাৰ লগে লগে মোৰ অভিমান বাঢ়িছিল। প্ৰতি মুহূৰ্ততে আশা কৰিছিলোঁ তেওঁ মোক সুধিব, তেতিয়া তেনেকৈ কোৱাৰ বাবে বেয়া পাইছা নেকি? কিন্তু নাই, তেওঁ যেন মোৰ কোনোৱেই নহয়। ক্ষুব্ধ হৈছিলোঁ এটা সময়ত। কি অপৰাধত মোক এনে ব্যৱহাৰ কৰা হ'ল? মোৰ দোষনো কি বুজাই নিদিলে বাৰু মই কেনেকৈ দোষবোৰ পাতলাম? নিশা শুবলৈ আহিছিলোঁ, তাতে মোৰ কোনো উচ্ছ্বাস নাছিল। মধুৰ কথাৰ পৰিৱৰ্তে নীতিগত দৈহিক মৰমবোৰ ক্ৰমে আমনি লগা হৈছিল। মোৰ প্ৰেম আছিল মনৰ সৰ্বস্ব, কিন্তু তেওঁৰ চাগে দেহৰ সৰ্বস্ব। দৈহিক কামনা মোৰো আছিল, কিন্তু দেহৰ বাসনা পূৰোৱাৰ আগতে মোৰ অশান্ত মনটো শান্ত হ'ব বিচাৰিছিল মোৰ কাণৰ কাষত তেওঁ মিঠা কথাৰে। সিদিনা ৰাতি মই সৰ্বান্তকৰণেৰে আশা কৰিছিলোঁ, মোৰ দেহটোক আঁকোৱালি লোৱাৰ আগতে তেওঁ মোক অন্ততঃ মোৰ ভুলটো ক'ত হ'ল তাকে কওক। কিন্তু বিচনাৰ ওচৰলৈ আহি দেখিছিলোঁ মোতকৈ আগতে শুই পৰা প্ৰিয়তম টোপনিত লালকাল। ক'তো যেন একো হোৱাই নাই, তেওঁৰ ওচৰলৈ শুবলৈ যেন আন কোনো নাই। এনে ভাৱত কেনে নিৰ্লিপ্ততাৰে শুইছে চাই চাই মোৰ দুচকু ভৰি আহিছিল আৰু নীৰৱে মই কান্দিব ধৰিছিলোঁ। আমাৰ মাজত থকা দুফুটমান খালী ঠাই যেন মৰুভূমি হৈছিল আৰু তাৰ পৰা বিকিৰণ হোৱা প্ৰচণ্ড উত্তাপত আমাৰ প্ৰেমবোৰ যেন শুকাই গৈছিল। সিদিনা যে মোৰ কিমান দুখ লাগিছিল মই কাকো বুজাব নোৱাৰোঁ। কান্দি কান্দি কেতিয়া শুই পৰিলোঁ গমকে নাপালোঁ। ৰাতিপুৱা 5 বাজি যোৱাত সাৰ পাই দৈনন্দিন হিচাপত ধৰি থোৱা চুমাটোৰ আশাত বিচনাত খৰমৰাই দিয়াত তেওঁ সাৰ পালে, কিন্তু মোলৈ এবাৰ চাই আকৌ শুই পৰিল। ক্ষোভ আৰু বেদনাত অসহ্য হৈ আকৌ এবাৰ কান্দি পেলালোঁ। উঠি আহি ঘৰুৱা কামত হাত দিলোঁ। গোটেই দিনটো মনটো বেয়া লাগি থাকিল। আকৌ নিশা আহিল। তেওঁ আগতে শুবলৈ আহিছিল। গভীৰ টোপনিত পৰা মানুহৰ দৰে অলৰ অচৰ হৈ তেওঁ বিচনাত পৰি আছিল। মই একো নকৰিলোঁ, কিন্তু কোঠাটোত সোমাই থাকিবলৈ মোৰ অসহ্য লাগিছিল। ওলাই গ'লেও ঘৰৰ আন মানুহে জানিব, সেইটো মই হ'বলৈ দিব খোজা নাছিলোঁ, তাকো বিয়াৰ ইমান কম দিনৰ ভিতৰত। পিছদিনা পুৱাও একো আশা কৰা নাছিলোঁ যদিও বিচনাতে বহি তেওঁৰ ফালে চাইছিলোঁ। অচিনাকি যেন লাগিছিল, এইজনে তেওঁনে? নামি ওলাই আহিলোঁ। সুগৃহিণী সাজি দিনটো আগৰ দৰে কাম বন কৰি থাকিলোঁ। নিজাম দুপৰীয়া আন দিনাৰ দৰে আজিও মোৰ পতিদেৱে কাম কৰা ছোৱালীজনীক পকা চলি ছিঙিবলৈ লগাই হাঁহি হাঁহি টিভি চোৱাত ব্যস্ত। আৰু কোঠাত তেওঁৰ বাবে অপেক্ষাত থাকিলোঁ তেওঁৰ নৱবিবাহিতা পত্নীয়ে। লাহে লাহে মোৰ অভিমানে অপমানৰ ৰূপ লৈছিল। ব্যৰ্থ আক্ৰোশত মই অশান্ত হৈ উঠিছিলোঁ। কি হ'ল মোৰ দুখ কি? ভাবি ভাবি উত্তৰ নাপাই মই পুনৰ কান্দি দিছিলোঁ। সেই সময়তে শাহুৱাই আহি কান্দি থকা দেখি মোক সুধিলে, কিয় কান্দিছা?
ঘৰলৈ মনত পৰিছে নেকি? তাৰ পাছত তেওঁ বোৱাৰী হ'লে কেনেকৈ চলিব লাগে, মাকৰ ঘৰখন ছোৱালীৰ বাবে সদায় আপোন হ'ব নোৱাৰে, স্বামীৰ ঘৰখনে ছোৱালীৰ প্ৰকৃত ঘৰ ইত্যাদি বুজনি দিবলৈ ধৰাত আমনি পাই মই ক'লোঁ, ঘৰলৈ মনত পৰি মই কন্দা নাই। তেওঁ মোক কিয় নমতা হৈছে? মইতো একো দুখ কৰা নাই। কি অপৰাধত তেন্তে তেওঁ মোৰ লগত মাতবোল বন্ধ কৰিছে? মোৰ কথা শুনি শাহুৱাই নীৰৱ হ'ল। মোৰ কোঠাৰ পৰা লাহে লাহে তেখেত ওলাই গ'ল। পাছত শাহুৱাই তেওঁক চাগে কিবা ক'লে, কাৰণ সিদিনা ৰাতি শুবলৈ আহি তেওঁক সোঁ হাতখন কপালত থৈ চকু মেলি পৰি থকা দেখিলোঁ। লাহে লাহে পিন্ধা সাজযোৰ সলাই মূৰ আঁচুৰি বিচনাত নিঃশব্দে শুই পৰিছিলোঁ। নাই, মাতবোল তেতিয়াও হোৱা নাই। নিঃশব্দ ৰাতি। ওপৰৰ চিলিং ফেনখন পূৰ্ণ গতিত চলি আছে। তাৰ শব্দহে নিৰ্জনতাক কিছু পাতল কৰিছিল। হঠাতে মূৰৰ ওপৰৰ ফালে জেঠী এটাই কিটকিটাই দিছিল। উচপ খাই উঠি জেঠীটোৰ ফালে চাইছিলোঁ। তেওঁ চাইছিল জেঠীটোৰ ফালে নহয়, মোৰ ফালে। চকুৱে পৰা তেওঁ চকু আঁতৰাই নিয়া নাছিল। ধুমুহা শেষ হোৱাৰ আগজাননী যেন পাইছিলোঁ। কাৰণ তেওঁৰ সেই চাৱনিত কিবা এটা আছিল, কিন্তু একো কোৱা নাছিল। অভিমানতে বেৰৰ ফালে মুখখন ঘূৰাই শুবলৈ যত্ন কৰিলোঁ। কিছুপৰ তেনেদৰে থকাৰ পিছত তেওঁৰ এখন হাতেৰে মোক গাত ধৰি মোক ওচৰলৈ টানিছিল। মই বিদ্ৰোহ কৰিছিলোঁ। অশান্ত মনটোৱে তেওঁৰ দৈহিক সান্নিধ্য মানি ল'বলৈ টান পাইছিল। হাতখন গুচাই দিছিলোঁ। খন্তেক পাছত আকৌ টানিছিল। বিতৃষ্ণতাত কৈ উঠিছিলোঁ, এৰি দিয়া। ৰ'বাচোন, ইমান খং কিয়? মই তোমাক কি ক'ম? কি ক'ব লগা আছে তাৰ পৰাই কোৱা। মোক ওচৰলৈ টানি নিব নোৱাৰি তেওঁ নিজে মোৰ ওচৰ চাপি আহি মোক সুধিলে, তুমি মাৰ আগত কি কৈছা? আকৌ সমস্যা। কিনো ক'লোঁ মাৰ আগত? একো কোৱা নাই। একোৱে কোৱা নাইনে? অতিষ্ঠ হৈ ক'লোঁ, অঁ কৈছোঁ। তুমি মোক কোনো কাৰণ নোহোৱাকৈ এইকেইদিন মাতবোল কৰা নাই, তাকেই কৈছোঁ। আৰু কিবা ক'ব খুজিছিলোঁ, বাধা দি ৰাখিব নোৱাৰাকৈ উজাই অহা দুখত উচুপনি উঠাৰ বাবে আৰু একো ক'ব নোৱাৰিলোঁ। তেওঁ ক'লে, ৰ'বাচোন, কন্দা কটা নকৰিবা। সিদিনা ৰাতিপুৱা তুমি মোক কি কৈছিলা? মোৰ তেতিয়াৰ পৰা খংটো উঠি আছে। তেনেকৈ কিয় কৈছিলা? অবাক বিস্ময়ত মোৰ চকুৰ পানীও হাৰ মানিছিল। কি কৈছিলোঁ বাৰু? তেওঁ পুনৰ সুধিছিল, মনত পৰিছেনে? কিয় কৈছিলা তেনেকৈ? মনত পৰা নাছিল। কি কৈছিলোঁ? কথা ক'বলৈ মইচোন তেওঁক কাষত পোৱাই নাছিলোঁ। তেওঁকেই সুধিলোঁ, কি কৈছিলোঁ? মনত পৰা নাই, তুমিয়ে কোৱা। তেওঁ কৈছিল, কিয় সিদিনা তুমি ৰাতিপুৱা দেউতাৰ সন্মুখতে মোক ফেচফেচাই থকা বুলি কোৱা নাছিলা? হে ভগৱান, মোৰ মুখৰ মাত হৰি গৈছিল। উচুপনি মোৰ বন্ধ হৈছিল। ইয়াৰ বাবে ইমানখিনি কষ্ট, এই সাধাৰণ কথাটোৰ বাবে ইমান অশান্তি। তেওঁ কৈ গৈছিল, দেউতাৰ আগত তেনেকৈ কোৱাৰ বাবে দেউতাই বাৰু কি ভাবিছে? ভাবিছে চাগে তুমি মোক প্ৰাপ্য সন্মানো নকৰা, মই কোৱা কথাবোৰ তুমি বেয়া পোৱা ইত্যাদি। মোৰ কাণত আৰু একোকে নুসুমাল। বহু কথাই ক'বলৈ উকমুকনি দি আছিল, কিন্তু একো ক'ব নোৱাৰিলোঁ। কেনে অবুজন এই মানুহটো। সাধাৰণ অশিক্ষিত গৃহস্থৰ দৰে মোৰ সামান্য দুটা শব্দতে তেওঁৰ সন্মান লঘু হোৱা বুলি ভাবে। কি বুলি ভাবে তেওঁ নিজকে? প্ৰভু নে প্ৰতিদেৱতা? আৰু মই বিচাৰোঁ, যাওক, সেইবোৰ কৈ লাভ নাই। তেওঁ মোৰ হৃদয়ৰ কথা বুজা হ'লে এই 4 দিনীয়া নাটকখন অভিনয় নচলিলেহেঁতেন। মই তেওঁক কেনেদৰে বিচাৰোঁ, এইবোৰ কৈ মোৰ আত্মাভিমানী মানুহটোৰ শান্তিত নিশ্চল হৈ যাবলৈ ধৰা মুখখনলৈ আকৌ অশান্তিৰ ছাঁ নমাই আনিব নোখুজিলোঁ। তেওঁলৈ চালোঁ। হাত ভৰি মেলি উন্মুক্ত কৰি থোৱা বহল বুকুখনে যেন মোকেই মাতিছে। সেয়া তেওঁ চাইছে মোৰ ফালে। পৰম মমতাৰে কুৰুকি কুৰুকি মই তেওঁৰ বুকুৰ মাজলৈ সোমাই গ'লোঁ। গভীৰ আৱেগেৰে তেওঁ মোক সাৱটি ধৰিছিল। আনন্দত আৰু তৃপ্তিত তেওঁৰ বুকুৰ মাজতে আকৌ এবাৰ চকু দুটা পানীৰে ভৰি আহিছিল। তেওঁৰ অজানিতে মচি এই নাটকৰ পুনৰাবৃত্তি নহ'বলৈ ভগৱানক খাটিছিলোঁ। এইবোৰত অভিনয় কৰাও যে বৰ কষ্টকৰ। বন্ধু বান্ধৱীসকল, আপোনালোকৰ সংসাৰৰ মাজতো কেতিয়াবা এনেকুৱা মিঠা মিঠা কাজিয়া হৈছিলনে? যদি হৈছিল কমেণ্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো যদি ভাল লাগিল তেনেহ'লে ভিডিঅ'টোত এটি লাইক কৰি দিবলৈ নাপাহৰিব। আৰু চেনেলটো যদি প্ৰথম ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব, নিতৌ এনেধৰণৰ কাহিনী পাই থাকিবলৈ। আজিলৈ আহোঁ, আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ। জয় অসম।